যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰভু যীশুৰ গৌৰৱ হওক আৰু তেওঁৰ পবিত্ৰ নামত আপোনালোক সকলোকে এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। যোৱা দিনবোৰৰ দৰে আজিও আমাক আমাৰ মংগলময় ঈশ্বৰে আশীৰ্বাদ কৰি আছে। আহক আমি শুনো ঈশ্বৰৰ বাক্যই আজি আমাক কি ক'ব বিচাৰিছে। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰতিটো দিনৰ প্ৰতিটো প্ৰহৰ, প্ৰতিটো দিনৰ প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। ইখুচি দুখুচি কৰি আমি আগুৱাওঁ, বিপদ নেওচি আগবাঢ়ি যাওঁ। ইখুচি দুখুচি কৰি আমি আগুৱাওঁ, বিপদ নেওচি আগবাঢ়ি যাওঁ। সেই জীৱন, সেই সাহস, সেই জীৱন, সেই সাহস প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক
মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ ২৭ নম্বৰ অধ্যায়ৰ ৩৩ নম্বৰ পদৰ পৰা ৬৬ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ ২৮ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা একেবাৰে শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। অৰ্থাৎ আজি মুঠিয়ে লিখা শুভবাৰ্তাৰ অধ্যয়নৰ সামৰণি পৰিব। আমি এই কথা মনত ৰখা উচিত যে খ্ৰীষ্টৰ শুভবাৰ্তা দুটা ডাঙৰ স্তম্ভৰ ওপৰত থিয় হৈ আছে। প্ৰথমটো হৈছে খ্ৰীষ্টৰ মৃত্যু আৰু দ্বিতীয়টো হৈছে খ্ৰীষ্টৰ পুনৰুত্থান। পাচনি পৌলে শুভবাৰ্তাৰ সংজ্ঞাটো এনেদৰে দিছিল, কিয়নো মই যি শিক্ষা পালোঁ তাৰে এই প্ৰধান শিক্ষা মই তোমালোকক দিলোঁ যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল আৰু তেওঁক মৈদাম দিয়া হ'ল আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হ'ল। ১ কৰিন্থিয়া ১৫ নম্বৰ অধ্যায়ৰ ৩ আৰু ৪ নম্বৰ পদ। আগৰ অধ্যায়ত আমি প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যু আৰু তেওঁক কবৰ দিয়াৰ বিষয়ে পালোঁ আৰু এই অধ্যায়ত আমি তেওঁৰ পুনৰুত্থান দেখিবলৈ পাম। আমাৰ পৰিত্ৰাণৰ বাবে এই দুয়োটাই অপৰিহাৰ্য। যীশু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল। ৰোমিয়া ৪ নম্বৰ অধ্যায়ৰ ২৫ নম্বৰ পদ। প্ৰভু যীশুখ্ৰীষ্টক আমাৰ কাৰণে পাপী কৰা হ'ল যাতে আমি তেওঁত ঈশ্বৰৰ ধাৰ্মিকতা স্বৰূপ হ'ব পাৰোঁ। খ্ৰীষ্টৰ শুভবাৰ্তাৰ অনন্য তথ্যটো হৈছে খ্ৰীষ্টৰ পুনৰুত্থান। আন সকলো ক্ষেত্ৰতেই নেতাবোৰৰ মৃত্যুৰ কথাও অতি গুৰুত্ব সহকাৰে লিপিবদ্ধ কৰা হয়। সেই মৃত্যুৰ দিনটো শ্ৰদ্ধাৰে মনত পেলোৱা হয় আৰু তাতেই সামৰণি পৰে। কিন্তু খ্ৰীষ্টীয় বিশ্বাসত ইয়াৰ প্ৰতিষ্ঠাপকজনাৰ পুনৰুত্থানৰ তথ্য লিপিবদ্ধ কৰা হৈছে। আন সকলো নেতা মৃত, কিন্তু প্ৰভু যীশু আজিও জীয়াই আছে। এই কথা জনাটো অতি গুৰুত্বপূৰ্ণ আৰু অতি প্ৰয়োজনীয়। কোনোজন শুভবাৰ্তা লিখকেই পুনৰুত্থানৰ বিষয়ে সম্পূৰ্ণ বিৱৰণটো দিয়া নাই। প্ৰতিজনেই পুনৰুত্থানৰ সেই দিশটো লিপিবদ্ধ কৰিছে যিটোৱে পবিত্ৰ আত্মাই বিচৰা উদ্দেশ্যটোক আগুৱাই নিয়াত সহায় কৰে। সেয়েহে চাৰিওখন শুভবাৰ্তাই মিলি এখন সংমিশ্ৰিত ছবি দাঙি ধৰিছে। কোনোজন লেখকেই সম্পূৰ্ণ বিৱৰণটো দিব বিচৰা নাই, কিন্তু কেৱল সেইখিনিহে দিছে যিখিনিয়ে তেওঁৰ উদ্দেশ্য পূৰণ কৰে। গতিকে সম্পূৰ্ণ ছবিখন পাবলৈ চাৰিখন শুভবাৰ্তাৰ বিৱৰণী একেলগে চোৱাটো ভাল। ইয়াৰ মাজত কোনো সংঘাত বা বৈপৰীত্য দেখা পোৱা নাযায়। খ্ৰীষ্টৰ পুনৰুত্থানৰ সৈতে জড়িত পৰিঘটনাৰ ক্ৰমটোৰ বিষয়ে আমি দ্য স্কফিল্ড ৰেফাৰেন্স বাইবেলত পোৱা এটা অতি সুন্দৰ টোকা এইখিনিতে চাব বিচাৰিছোঁ। মগদলিনী মৰিয়ম, জাকুবৰ মাতৃ মৰিয়ম আৰু চালমী নামৰ তিনিগৰাকী মহিলাই কবৰৰ ওচৰলৈ যায়। তেওঁলোক তিনিওজনে কবৰৰ শিলচটা আঁতৰাই থোৱা দেখিলে। মগদলিনী মৰিয়মে শিষ্যসকলক কথাটো ক'বলৈ যায়। লুক ২৩ নম্বৰ অধ্যায়ৰ ৫৫ নম্বৰ পদৰ পৰা ২৪ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদ আৰু জোহন ২০ নম্বৰ অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদত আমি এইখিনি কথা পাওঁ। আনগৰাকী মৰিয়মে মৈদামৰ ওচৰলৈ আহি প্ৰভুৰ দূতক দেখা পায়। মুঠিয়ে লিখা শুভবাৰ্তা ২৮ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদত আমি এই কথা পাওঁ। তেওঁ সুগন্ধি দ্ৰব্য আদি লৈ পিছে পিছে আহি থকা আন মহিলা কেইগৰাকীক লগ ধৰিবলৈ উভতি যায়। ইতিমধ্যে মগদলিনী মৰিয়মৰ কথা শুনি পিতৰ আৰু জোহন দৌৰি আহি মৈদামত উপস্থিত হয়, ভিতৰলৈ চায় আৰু গুচি যায়। এই বিষয়ে আমি জোহন ২০ নম্বৰ অধ্যায়ৰ ৩ পৰা ১০ নম্বৰ পদত পঢ়িবলৈ পাওঁ। মগদলিনী মৰিয়ম কান্দি কান্দি উভতি আহে। দুজন স্বৰ্গদূত আৰু তাৰ পিছত প্ৰভু যীশুৰ দৰ্শন পায়। জোহন ২০ নম্বৰ অধ্যায়ৰ ১১ পৰা ১৮ নম্বৰ পদ। আৰু তেওঁক যেনেদৰে কোৱা হ'ল তেনেদৰে শিষ্যসকলক ক'বলৈ গুচি যায়। ইফালে আনগৰাকী মৰিয়মে সুগন্ধি দ্ৰব্য আদি লৈ আহি থকা মহিলাসকলক লগ পায় আৰু তেওঁলোকৰ সৈতে উভতি আহি তেওঁলোকে দুজন স্বৰ্গদূতক দেখিবলৈ পায়। লুক ২৪ নম্বৰ অধ্যায়ৰ ৪ আৰু ৫ পদ, মাৰ্কে লিখা শুভবাৰ্তা ১৬ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদ। তেওঁলোকে স্বৰ্গদূতৰ পৰা বাৰ্তা পায় আৰু শিষ্যসকলক বিচাৰিবলৈ যায় আৰু তেওঁলোকক প্ৰভু যীশুৱে দেখা দিয়ে। মুঠি ২৮ নম্বৰ অধ্যায়ৰ ৮ পৰা ১০ নম্বৰ পদ। আৰু প্ৰভু যীশুৱে বিভিন্নজনক দেখা দিয়াৰ ক্ৰমটো এনেকুৱা হ'ব। তেওঁৰ পুনৰুত্থানৰ দিনা মগদলিনী মৰিয়মৰ আগত, দ্বিতীয়তে স্বৰ্গদূতৰ বাৰ্তা লৈ মৈদামৰ পৰা উভতি অহা মহিলাসকলৰ আগত
তৃতীয়তে সম্ভৱতঃ দুপৰীয়া পিতৰৰ আগত, চতুৰ্থতে সন্ধিয়াৰ ফালে ইম্মাইলৈ যোৱা বাটত শিষ্যকেইজনক, আৰু পঞ্চমতে থোমাৰ বাহিৰে বাকী পাচনিসকলৰ আগত। 8 দিনৰ পাছত থোমা উপস্থিত থকা অৱস্থাত পাচনিসকলৰ আগত, গালিলত টিবেৰিয়া হ্ৰদৰ কাষত 7 জনলৈ, আৰু দ্বিতীয়তে এটা পৰ্বতত পাচনি আৰু 500 ভাই লৈ, জেৰুচালেম আৰু বৈথনিয়াত পুনৰ জাকুবৰ আগত আৰু 11 জনৰ আগত, পৌলৰ আগত, দম্মেশকৰ ওচৰত, মন্দিৰত, জেৰুচালেমৰ বাহিৰত ষ্টিফানৰ আগত, পাত্মদ্বীপত জোহনলৈ প্ৰকাশিত বাক্য। মঠিয়ে প্ৰভু যীশুক ৰজা হিচাপে উপস্থাপন কৰিছে। পুনৰুত্থানৰ কাহিনীৰ যিবোৰ বৈশিষ্ট্যই দৰ্শনীয় আৰু চাঞ্চল্যকৰ উপাদান সন্নিৱিষ্ট কৰে সেইবোৰ দিয়া হৈছে। মঠিৰ বিৱৰণীত পেপা কালি বজাই হৈচৈ কৰা পৰিৱেশ এটাৰ নিচিনা পৰিৱেশ এটা আছে। তেওঁৰ জন্ম হৈছিল ৰজা হিচাপে, তেওঁ ৰজা হিচাপে জীয়াই আছিল, তেওঁ ৰজা হিচাপে মৃত্যুবৰণ কৰিলে, আৰু তেওঁ মৃত্যুৰ পৰা জি উঠিল ৰজা হিচাপে। মঠিয়ে পুনৰুত্থানৰ সৈতে জড়িত ভূমিকম্পৰ, স্বৰ্গদূত নামি অহা, শিলছটা আঁতৰাই দিয়া, ভয়ত বিহ্বল প্ৰহৰী আৰু ধৰ্মীয় শাসকসকলে শূন্য কবৰটোৰ সত্যটো ঢাকিবলৈ কৰা প্ৰচেষ্টাটোৰ বিষয়ে কয়। আনহাতে লোকৰ শুভবাৰ্তাত এটা বৈশিষ্ট্যপূৰ্ণ নিস্তব্ধতা আৰু মৃদুতাৰ সুৰ লক্ষ্য কৰা যায়। ৰাতিপুৱাৰ নিস্তব্ধতাত মহিলাসকল আহে, আৰু ইতিমধ্যে শিলছটা আঁতৰাই থোৱা আছে। প্ৰভু যীশুৱে ইম্মাইলৈ যোৱা বাটত এটা অস্পষ্ট পথত 2জন নাম উল্লেখ নকৰা শিষ্যৰ আগত, আৰু তাৰ পিছত অজ্ঞাত ঠিকনাৰ ঘৰ এটাৰ গোপন কোঠাত শিষ্যসকলৰ ওচৰত উপস্থিত হয়। লোকে মানুহৰ দৃষ্টিৰে কথাখিনি লিপিবদ্ধ কৰিছে, আৰু মঠিয়ে প্ৰভু যীশুক ৰাজকীয় জাক-জমকতাৰে উপস্থাপন কৰিছে। দুয়োটা বিৱৰণেই সঠিক, বাকী 2খন শুভবাৰ্তাৰ লিপিও সঠিক, কিন্তু সেইবোৰ 4টা ভিন্ন দৃষ্টিকোণৰ পৰা উপস্থাপন কৰা হৈছে। আন শুভবাৰ্তাত লিখা মতে তেওঁলোকে যীশুৰ দেহত সানিবৰ বাবে সুগন্ধি দ্ৰব্য আদি আনিছিল। আনগৰাকী মৰিয়ম কোন জনাই দিয়া নাই যদিও প্ৰচলিত মতবাদ অনুসৰি তেওঁ আছিল জাকুব আৰু যোচিৰ মাক। বাইবেলৰ পৰা পাঠ কৰি দিম, মঠি 28 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। কিন্তু বিশ্ৰামবাৰ অতীত হৈ সপ্তাহৰ প্ৰথম দিনৰ আৰম্ভ ওচৰ চাপিলত মগদলিনী মৰিয়ম আৰু আন মৰিয়মে মৈদাম চাবলৈ গ'ল, আৰু চোৱা বৰ ভূমিকম্প হ'ল, কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলছটা বগৰাই নি তাৰ ওপৰত বহিল। শিলছটা কিয় আঁতৰাই দিব লগা হৈছিল? যীশু বাহিৰলৈ ওলাই আহিবলৈ নিশ্চয় নহয়। শিলছটা গুচাই দিয়াৰ সময়ত তেওঁ ভিতৰত নাছিল, ইতিমধ্যেই পুনৰুত্থিত হৈ ওলাই আহিছিল। মৈদামলৈ যোৱা সকলক ভিতৰলৈ যাবলৈ সুবিধা কৰি দিবৰ বাবেহে মৈদামটো মুকলি কৰা হৈছিল। 3 নম্বৰ পদটো পঢ়িম। তেওঁৰ বদন বিজুলীৰ নিচিনা, আৰু বস্ত্ৰ হিমৰ দৰে শুক্ল, আৰু তেওঁৰ ভয়তে প্ৰহৰীবিলাক কঁপি কঁপি মৰাৰ নিচিনা হ'ল। স্বৰ্গদূতৰ বৰ্ণনাটো লক্ষ্য কৰা উচিত, কাৰণ শাস্ত্ৰত এইটো অতি অস্বাভাৱিক। 4 নম্বৰ পদ। কিন্তু সেই দূতে মাত লগাই তিৰোতাকেইজনীক ক'লে। আমি কল্পনা কৰিব পাৰোঁ যে এই ঘটনাৰ পাছত প্ৰহৰীবোৰ তাৰ পৰা যাবলৈহে উদ্গ্ৰীৱ হৈ পৰিছিল, কাৰণ স্বৰ্গদূতৰ আগত তেওঁলোক বৰ অসহায় হৈ পৰিছিল। 5 নম্বৰ পদ। তোমালোকে ভয় নকৰিবা, কিয়নো ক্ৰুচত হত হোৱা যীশুক তোমালোকে বিচাৰিছা বুলি মই জানিছোঁ। ভয় নকৰিবা। যেতিয়া অলৌকিকতাই মানুহক স্পৰ্শ কৰে, তেতিয়া সদায় ভয় শান্ত কৰিবলৈ এনেদৰে ক'ব লগা হয়। 6 নম্বৰ পদ। তেওঁ ইয়াত নাই, কিয়নো যেনেকৈ তেওঁ কৈছিল তেনেকৈ উঠিল। এইটোৱেই হৈছে পুনৰুত্থানৰ ঐশ্বৰিক ঘোষণা। শিলছটা আঁতৰাই দিয়াৰ আগতেই যীশু মৈদামৰ পৰা ওলাই গৈছিল। পিছত তেওঁ দুৱাৰ বন্ধ থকা কোঠা এটাত প্ৰৱেশ কৰিব। যীশুৰ গৌৰৱান্বিত শৰীৰটো তেওঁৰ জন্ম লোৱা শৰীৰটোতকৈ আমূলভাৱে পৃথক আছিল, বেৰৰ মাজেৰেও পাৰ হৈ যাব পাৰিছিল। 7 নম্বৰ পদ পঢ়ি দিম। আহা, তেওঁ শয়ন কৰা ঠাই চোৱাহি, আৰু তোমালোকে বেগাই গৈ তেওঁৰ শিষ্যবিলাকক এই কথা কোৱাগৈ যে তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল, আৰু চোৱা তোমালোকৰ আগেয়ে তেওঁ গালিললৈ গৈছে, তোমালোকে তাতে তেওঁক দৰ্শন পাবা। চোৱা মই তোমালোকক ক'লো। এতিয়াৰ পৰা স্বৰ্গদূতৰ ঘোষণা বন্ধ হৈ গ'ল। এতিয়াৰ পৰা বাৰ্তাটো মানুহৰ ওঠৰে কোৱা হ'ব। আহা, চোৱাহি।
বেগাই যোৱা আৰু কোৱাগৈ। কোৱাৰ দায়িত্ব এনেদৰে মানুহক দিয়া হ'ল। কিন্তু কোনো এজন লোকে সাক্ষী হ'বলৈ চেষ্টা কৰাৰ আগতে প্ৰথমে পুনৰুত্থানৰ সত্যতাৰ প্ৰতি তেওঁৰ অটল বিশ্বাস থাকিব লাগিব। তেওঁ নিশ্চয় নিজৰ মনত এই কথা থিৰাংকৈ জানিব লাগিব যে খ্ৰীষ্টই তেওঁৰ পাপৰ কাৰণে মৃত্যুবৰণ কৰিলে আৰু তেওঁক কবৰ দিয়া হ'ল। আহা, প্ৰভুৱে শয়ন কৰা ঠাই চোৱাহি। আৰু খ্ৰীষ্টৰ পুনৰুত্থান হ'ল। তেওঁ ইয়াত নাই, কিয়নো তেওঁ উঠিল। তেতিয়া এই দৃঢ় বিশ্বাসৰ দ্বাৰা তেওঁ বেগেৰে গৈ ক'ব পাৰিব। 8 নম্বৰ পদটো পঢ়ি দিম। তাতে তেওঁলোকে ভয় আৰু মহা আনন্দেৰে মৈদামৰ পৰা বেগেতে গুচি গৈ তেওঁৰ শিষ্যবিলাকক সংবাদ দিবলৈ লৌৰি গ'ল। মহিলাসকলৰ অনুভূতি আছিল মিশ্ৰিত, ভয়ৰ ভাৱ আৰু অতিশয় আনন্দৰ ভাৱ। 9 নম্বৰ পদ পঢ়ি দিম। তাতে চোৱা, যীশুৱে তেওঁলোকৰ সাক্ষাৎ হৈ ক'লে, তোমালোকৰ মংগল হওক। তাতে তেওঁলোকে ওচৰ চাপি তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে। এই কথাটো মগদলিনী মৰিয়মৰ পুনৰুত্থিত প্ৰভুৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়ত প্ৰভুৱে কোৱা কথাৰ লগত নিমিলা যেন লাগে। যোহন 20 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত প্ৰভুৱে মগদলিনী মৰিয়মক কোৱা সেই কথাটো আমি পাওঁ। যীশুৱে তেওঁক ক'লে, মোক স্পৰ্শ নকৰিবা, কিয়নো মই এতিয়াও মোৰ পিতৃৰ ওচৰলৈ উঠি যোৱা নাই। তেন্তে ইয়াত কেনেদৰে স্পৰ্শ কৰিব পাৰিলে? ব্যাখ্যাটো হ'ল এইয়ে যে এই দুটা সাক্ষাৎকাৰৰ মাজৰ সময়খিনিত প্ৰভু যীশুৱে পিতৃৰ ওচৰলৈ উঠি গৈ স্বৰ্গৰ অতি পবিত্ৰ স্থানত নিজৰ বহুমূলীয়া তেজ আগবঢ়াইছিল। 10 নম্বৰ পদটো পাঠ কৰি দিম। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, ভয় নকৰিবা, তোমালোক যোৱা, মোৰ ভাইবিলাকক গালিললৈ যাবলৈ সংবাদ দিয়াগৈ। তেওঁলোকে তাতে মোক দেখা পাব। তেওঁ গালিলত তেওঁলোকক লগ পাব বুলি জনাই দিছিল। 11 নম্বৰ পদটো পঢ়িম। পাছে তেওঁলোক যাওঁতে চোৱা, সন্তৰীবিলাকৰ কোনোৱে নগৰলৈ আহি যি যি ঘটিছিল সেই সকলোৰ সংবাদ প্ৰধান পুৰোহিতসকলৰ আগত দিলেহি। পহৰা দিয়াৰ দায়িত্বত থকা এই সেনাবোৰে নগৰৰ ভিতৰলৈ গৈ প্ৰধান পুৰোহিতসকলৰ আগত কথাটো জনালে। যীশুৱে কেতিয়া মৈদামৰ পৰা ওলাই গ'ল তেওঁলোকে জনা নাছিল। তেওঁলোকে মাত্ৰ জানিছিল যে শিলছটা আঁতৰাই দিয়াৰ পিছত তেওঁলোকে মৈদামৰ ভিতৰলৈ চালে আৰু তাত মৃতদেহটো নাছিল। এই কথাটোৱে তেওঁলোকক অতিপাত ভয় খুৱাইছিল, কাৰণ যীশুৰ মৃতদেহটো তেওঁলোকৰ চকুৰ আগতে নোহোৱা হ'বলৈ দিয়া বাবে তেওঁলোকৰ মৃত্যুদণ্ড হ'লহেঁতেন। এতিয়া আমি 12 পৰা 13 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। তেতিয়া তেওঁলোকে বৃদ্ধসকলে সৈতে গোট খাই মন্ত্ৰণা কৰি সেনাবোৰক ভালেমান ধন দি ক'লে, আমি টোপনিত থাকোঁতে তাৰ শিষ্যবিলাকে ৰাতি আহি তাক চুৰ কৰি নিলে, এই বুলি ক'বা। এইটো যুক্তিযুক্ত ব্যাখ্যা নিশ্চয় নহয়। আমি কল্পনা কৰি চাওঁ যে এজন ৰোমান সৈনিকক এটা নিৰ্দিষ্ট ঠাইত প্ৰহৰী কামত নিযুক্তি দিয়া হৈছে আৰু এটা নিৰ্দিষ্ট বস্তুৰ ওপৰত পহৰা দিবলৈ আৰু সকলো অতিক্ৰমণ বাধা দিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে। যদি কোনোবাই আহি তেওঁক পহৰা দিবলৈ নিযুক্তি দিয়া বস্তুটো লৈ যায় আৰু যদি তেওঁৰ ওপৰৱালা অফিচাৰৰ আগত তেওঁ কয় যে মই টোপনি গ'লোঁ, বস্তুটো মই শুই থাকোঁতে চুৰ কৰি লৈ গ'ল, তেতিয়া সেই প্ৰহৰীজনৰ কি হ'ব বুলি আপুনি ভাবে? আমি ভাবোঁ ৰোমান ব্যৱস্থা মতে তেওঁৰ মৃত্যুদণ্ড হ'ব। 14 নম্বৰ পদটো পঢ়িম। আৰু এই কথা যদি দেশাধিপতিয়ে শুনে, তেতিয়া আমি তেওঁক বুজাই বঢ়াই তোমালোকক নিঃশংক কৰিম। আন কথাত ক'বলৈ গ'লে, এই কথাটো যদি ৰাজ্যপালৰ কাণত পৰেগৈ, তেন্তে চিন্তা নকৰিবা, আমি তেওঁক বুজাই বঢ়াই তোমালোকক ৰক্ষা কৰিম। 15 নম্বৰ পদটো পঢ়িম। তাতে সিহঁতে ধন লৈ শিকোৱাৰ দৰেই কৰিলে, আৰু এই কথা যিহুদীবিলাকৰ মাজত ব্যাপি গৈ আজিলৈকে আছে। এনেদৰে ঘোচ লৈ তেওঁলোকে এই দুৰ্বল অজুহাত দেখুৱাবলৈ সাজু হ'ল। খ্ৰীষ্টৰ পুনৰুত্থানৰ কথাটো মিছা বুলি দেখুৱাবলৈ এইটো আছিল প্ৰথম শতিকাত প্ৰচলিত অজুহাত। অবিশ্বাসীসকলে ভাবি চাবলৈ 19টা শতিকা পাৰ হৈ গৈছে আৰু এতিয়াও আন অজুহাত দেখুৱাই থকা হৈছে। কিন্তু এতিয়াও যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ বিষয়ে থকা অকাট্য যুক্তি আৰু ডকুমেণ্টাৰী এভিডেন্স নাকচ কৰিব পৰা অজুহাত ওলোৱা নাই। এতিয়া আমি যীশুখ্ৰীষ্টই দিয়া মহান আজ্ঞাটোৰ কথা পাম। এই তথাকথিত আজ্ঞাটোৰ সন্দৰ্ভত দুটা বিপৰীত দৃষ্টিভংগী আছে। আমাৰ প্ৰভুৱে তেওঁৰ শিষ্যসকলক দিয়া আদেশটো মথিয়ে যি ধৰণে লিপিবদ্ধ কৰিছে, সেইটোকে লৈ দুটা বিপৰীত ধৰণৰ মত আছে। এটা গোটে অনুভৱ কৰে যে এই মহান আজ্ঞাটোৱেই মণ্ডলীক দিয়া একমাত্ৰ আজ্ঞা আৰু তেওঁলোকে তাতেই ওলমি থাকে।
বেলেগ একো কৰাৰ প্ৰয়োজন নাই বুলি তেওঁলোকে ভাবে। আন এটা গোটে অনুভৱ কৰে যে আমাৰ দিনৰ বাবে ইয়াৰ কোনো অৰ্থ নাই আৰু ইয়াক গীৰ্জাৰ কাৰ্যসূচীৰ পৰা বাদ দিয়া উচিত। আমি ভাবোঁ যে এই দুয়োটা গোটৰ মতেই শুদ্ধ নহয়। যিকোনো বিষয়ত প্ৰভু যীশুৱে কোৱা সকলো কথা একেলগে বিবেচনা কৰিহে আমি পৰিষ্কাৰ ছবি এখন পাওঁ। মঠিত দিয়া এই আদেশটোক আন শুভবাৰ্তাত লিপিবদ্ধ কৰা আদেশৰ সৈতে আৰু বিশেষকৈ পাচনিৰ কৰ্ম 1 অধ্যায় 8 পদৰ সৈতে একেলগে মিলাই বিবেচনা কৰা উচিত। পাচনিৰ কৰ্ম 1 নম্বৰ অধ্যায় 8 নম্বৰ পদত প্ৰভু যীশুৱে শিষ্যসকলক কৈছিল, কিন্তু যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে শক্তি পাবা আৰু জেৰুজালেম আদি কৰি গোটেই যিহুদিয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হ'বা। আমি তেওঁৰ সাক্ষী হ'ব লাগে আৰু ওপৰৰ পৰা অহা শক্তিৰেও সমৃদ্ধ হ'ব লাগে। 16 আৰু 17 নম্বৰ পদ দুটা পঢ়ি দিম। পাছে 11 জন শিষ্য গালিলৰ যি পৰ্বত যীশুৱে নিৰূপণ কৰি থৈছিল তালৈকে গ'ল আৰু তেওঁক দেখা পাই প্ৰণিপাত কৰিলে। কিন্তু কোনোৱে সংশয় কৰিলে, কোনোৱে তেওঁক সেৱা উপাসনা কৰিলে আৰু কোনোৱে সন্দেহ কৰিলে, সংশয় কৰিলে। প্ৰায় 2000 বছৰ পাৰ হৈ গৈছে। কথাটো কিন্তু এনেকৈ আছে। কোনোবাই বিশ্বাস কৰি উপাসনা কৰে, কোনোবাই সন্দেহ কৰে। আমি সকলোৱে কোনোবা নহয় কোনোবা এটা ভাগত আছোঁ। 18 নম্বৰ পদ। তেতিয়া যীশুৱে ওচৰলৈ আহি তেওঁলোকক ক'লে, বোলে স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হ'ল। প্ৰভু যীশু এতিয়া ৰজাৰ দৰে কৈছে। 19 নম্বৰ পদ। এই হেতুকে তোমালোক যোৱা আৰু সকলো জাতিকে শিষ্য কৰি পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা। আমি ভাবোঁ যে ভৱিষ্যতে যেতিয়া পৃথিৱীত মহাক্লেশ হ'ব, সেই সময়ত আৰু প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনৰ কালতো ইয়াৰ প্ৰকৃত প্ৰয়োগ হ'ব। কিন্তু আজি আমাৰ বাবেও ইয়াৰ এটা প্ৰয়োগ আছে। পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা। তৃতীয় ঈশ্বৰৰ নামত পানীত বাপ্তিস্ম দিয়াটো আৰম্ভণিৰে পৰাই মণ্ডলীৰ মাজত চলি আহিছে। আনকি পৌলেও আদিমণ্ডলীত এই বাপ্তিস্ম দিয়াৰ ৰীতিটো পালন কৰিছিল, যদিও আমাৰ প্ৰভুৱে এই সময়ত পৌলক বাপ্তিস্ম দিবলৈ আজ্ঞা দি পঠোৱা নাছিল। পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মা হৈছে তৃতীয় ঈশ্বৰৰ সাক্ষ্য। এতিয়া 20 নম্বৰ পদটো পঢ়ি দিম। আৰু মই যি আদেশ তোমালোকক দিলোঁ সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সংগে সংগে আছোঁ। আমি বিশেষভাৱে মন কৰা উচিত যে শিক্ষা দিয়াটো খ্ৰীষ্টীয় মণ্ডলীৰ পৰিচৰ্যাৰ এটা গুৰুত্বপূৰ্ণ অংশ। প্ৰভু যীশুখ্ৰীষ্টৰ শিক্ষা আমি কেৱল শুভবাৰ্তা কেইখনতেই নাপাওঁ, কিন্তু পাচনিবিলাকে লিখা বিভিন্ন পত্ৰবিলাকতো আমি পাওঁ। চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সংগে সংগে আছোঁ। জগত বুজাবলৈ ব্যৱহাৰ কৰা গ্ৰীক শব্দটো হৈছে এইয়ন, যাৰ অৰ্থ হ'ল কাল, সময়। অৰ্থাৎ আমাৰ প্ৰভুৱে যুগৰ শেষলৈকে আমাৰ লগত থাকিব বুলি প্ৰতিশ্ৰুতি দিছে। তেওঁৰ ক্ষমতাত, তেওঁৰ শক্তিতেই তেওঁ দিয়া মহান আজ্ঞা পালন কৰিব পৰা যায়। আমি ইতিমধ্যে প্ৰধান আজ্ঞাটোৰ বিষয়ে চালোঁ। এতিয়া মহান বাদ পৰা কথাটো বিবেচনা কৰা যাওক। মুঠিয়ে বাৰু তেওঁৰ লিখনিৰ পৰা কি বাদ দিছে বুলি আমি ক'ব পাৰোঁ? কথাটো আমি মন কৰা উচিত। ইয়াত খ্ৰীষ্টৰ স্বৰ্গাৰোহণৰ বিষয়টো লিখা হোৱা নাই। কিয় বাৰু? ইয়াৰ স্পষ্ট কাৰণটো এইয়ে যে তেওঁৰ ৰাজ্যখন ইয়াত, এই পৃথিৱীত থাকিব, আৰু মুঠিয়ে ৰজাজনক অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টক এই পৃথিৱীতেই এৰিছে, কাৰণ ইয়াতেই ৰজা থাকিব লাগে। ইয়াতেই তেওঁ তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিব। লুক 24 নম্বৰ অধ্যায়ৰ 49 পৰা 53 নম্বৰ পদ আৰু পাচনিৰ কৰ্ম 1 নম্বৰ অধ্যায়ৰ 6 পৰা 11 নম্বৰ পদত প্ৰভু যীশুখ্ৰীষ্টৰ স্বৰ্গাৰোহণৰ বিষয়ে লিপিবদ্ধ কৰা হৈছে। মণ্ডলীৰ ৰেপচাৰৰ সময়ত প্ৰভু যীশুৱে তেওঁৰ নিজৰ লোকসকলক তেওঁৰ লগত থাকিবলৈ এই জগতৰ পৰা নিজৰ ওচৰলৈ তুলি লৈ যাব। তাৰ বাবে তেওঁ আহিব স্বৰ্গৰ পৰা। গতিকে সেই ঘটনাটোৰ বাবেই স্বৰ্গাৰোহণ অতি প্ৰয়োজনীয়। অৱশ্যে মুঠিয়ে লিখা শুভবাৰ্তাখন হৈছে ৰজাৰ শুভবাৰ্তা। প্ৰভু যীশুৰ জন্ম হৈছিল ৰজাৰ দৰে, তেওঁ ৰজাৰ দৰে জীয়াই আছিল, এজন ৰজাৰ দৰেই তেওঁ মৃত্যুবৰণ কৰিছিল, তেওঁ পুনৰ জি উঠিছিল এজন ৰজাৰ দৰেই, আৰু তেওঁ পুনৰ এই পৃথিৱীলৈ আহিব ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু হিচাপে। আজি আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে তেওঁক প্ৰণাম জনাওঁ আৰু তেওঁৰ আগমনলৈ আগ্ৰহেৰে বাট চাওঁ। মুঠিয়ে লিখা শুভবাৰ্তাৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিব খুজিছোঁ কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ প্ৰভু তোমাক ধন্যবাদ দিওঁ তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ তুমি আমাক এই যি সুযোগ দিলা তাৰ বাবে বিশেষকৈ ধন্যবাদ দিওঁ আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দি প্ৰভু যীশুৱে কবৰস্থ হৈ তৃতীয় দিনা পুনৰ জি উঠি সোঁশৰীৰে স্বৰ্গলৈ গৈ আমাৰ বাবে এতিয়া তোমাৰ আগত নিবেদন কৰি আছে সেই যি মহান সত্য তুমি আমাক জনাই আছা তোমাৰ বাক্যৰ যোগেৰে প্ৰভু সেই নিশ্চয়তা যে আমাৰ হৃদয়ত আছে তাৰ কাৰণে তোমাক ধন্যবাদ দিওঁ প্ৰভু যীশু আকৌ আহিব আৰু তেওঁৰ বাবে আমি যেন আগ্ৰহেৰে বাট চাই থাকিব পাৰিম আমাৰ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীকেই তুমি এনে বিশেষ অনুগ্ৰহ প্ৰদান কৰা আমাৰ এই অনুষ্ঠান চাই থকা দৰ্শকসকলৰ ওপৰতো তোমাৰ বিশেষ অনুগ্ৰহ আশীৰ্বাদ থাকিবলৈ দিয়া কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰীয়া যীশুৰ নামত আগবঢ়াইছোঁ আমেন প্ৰিয় দৰ্শক আমাৰ পবিত্ৰ বাইবেলৰ পৰা ঈশ্বৰৰ বাক্য আজি আমি অধ্যয়ন কৰিলোঁ আৰু আপোনাৰ যদি কিবা প্ৰশ্ন থাকে তেন্তে আপুনি আমাক সুধিব পাৰে আমি চেষ্টা কৰিম আপোনাৰ প্ৰশ্নৰ প্ৰতিটো উত্তৰ দিবলৈ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক নমস্কাৰ যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মূৰৰ লাও খোলা আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মা কি হয় অপশ্যন এ বিধান অপশ্যন বি মণ্ডলী অপশ্যন চি তৃত্ব ঈশ্বৰৰ সাক্ষ্য অপশ্যন ডি পৰিচৰ্যাকাৰী প্ৰিয় দৰ্শক আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব ধন্যবাদ